শৰতৰ শেৱালি গছকি মা দুৰ্গা ধৰালৈ আহিল, কিন্তু এইবাৰ যেন নাই পূৰ্বৰ প্ৰাণচঞ্চল শৰতৰ ব্যস্ততা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ দুখত ভাগি পৰা ৰাজ্যবাসীক শাৰদীয় দুৰ্গা পূজাৰ আনন্দ উল্লাসে যেন চুবই পৰা নাই। ঊষানগৰী তেজপুৰৰ মাজগাঁও শইকীয়া চুবুৰী বহুমুখী সাংস্কৃতিক অনুষ্ঠানে অনুষ্ঠিত কৰিছে অষ্টম বাৰ্ষিক দুৰ্গা পূজা। আজি মহানৱমী। পৰম্পৰা অনুসৰি এই মহানৱমীৰ দিনটোতে কুমাৰী পূজা অনুষ্ঠিত কৰা হয়। তেজপুৰৰ মাজগাঁও শইকীয়া চুবুৰীত দুৰ্গা পূজাটো সম্পূৰ্ণ আধ্যাত্মিকতাৰ মাজেৰে কুমাৰী পূজাৰ আয়োজন কৰা হৈছে। ৯গৰাকী কন্যা শিশুক কুমাৰী ৰূপত পূজা কৰা হয় আৰু এটি শিশুক গণেশৰ ৰূপত পৰম্পৰা অনুসৰি বিধিগত পূজা অৰ্চনা কৰা হয়। তেজপুৰ মাজগাঁও শইকীয়া চুবুৰীৰ বহুমুখী সাংস্কৃতিক অনুষ্ঠানে অনুষ্ঠিত কৰা দুৰ্গা পূজাৰ মূল পুৰোহিতৰ কিছু মন্তব্য আছে, মন্তব্য শুনি লওঁ আহক। ওম জয়ত্তং চামুণ্ডী দেৱী জয় ভূতপহাৰিণী জয় সৰ্বগতে দেৱী কালৰাত্ৰি নমস্তুতে জয়ন্তী মণ্ডলা কালী ভদ্ৰকালী কপালিনী দুৰ্গা শিৱাদাত্ৰী সহস্রনাম। তোমার আজি নবরাত্রি তোমার ৯টা রূপর আজি অন্তত তোমার কুমাৰী পূজা আমি অৰ্পণ কৰিছোঁ। ৯গৰাকী কুমাৰীক ৯টা ৰূপত আমি পূজা কৰিছোঁ। মা ভগৱতী খুব প্ৰসন্ন হৈ এই সমূহ ৰাইজৰ সৰ্বতো মংগল সাধন কৰি আগলৈ তোমাৰ চনত পূজা অৰ্চনা কৰিবলৈ শক্তি সামৰ্থ্য প্ৰদান কৰি মা ভগৱতী খুব প্ৰসন্ন হৈ গান গুণা হয়। Bureau Report, NE Express।